ঢিঙত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি। পথ নিৰ্মাণৰ 24 ঘণ্টা পাৰ নহওঁতে ভাঙিবলৈ আৰম্ভ কৰিছে পথ। ৰাইজক অন্ধকাৰত ৰাখি লাখ লাখ টকা আত্মসাতৰ কু অভিসন্ধি ঠিকাদাৰ বাহিনীৰ। নগাঁও জিলা গড়কাপ্তানি বিভাগৰ অধীনস্থ ঢিঙৰ ধূপগুৰিৰ পৰা কটিবজাৰলৈ যোৱা এই পথটো পুনৰ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতি আৰু অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰ বাহিনীৰ বিৰুদ্ধে। লগতে ভয়ংকৰ দুৰ্নীতিত নাম সাঙুৰ খাইছে নগাঁও জিলা গড়কাপ্তানি বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ। প্ৰায় ৪৫ লাখ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰিবলগীয়া এই পথছোৱাত ব্যাপক দুৰ্নীতি আৰু অনিয়মেৰে যেনে তেনে নাম মাত্ৰ কাম কৰা দেখুৱাই লাখ লাখ টকা আত্মসাতৰ কু অভিসন্ধি ৰাইজ আৰু লোক নিৰ্মাণ বিভাগক অন্ধকাৰত ৰাখি নিশাৰ আন্ধাৰতহে পথ নিৰ্মাণৰ কাম কৰে দুৰ্নীতিপৰায়ণ ঠিকাদাৰ বাহিনীয়ে। পথছোৱাত ইমানেই নিম্নমানৰ কাম কৰিছে যে ৰাস্তাৰ ওপৰেৰে সাধাৰণ বাইক বা চাইকেল এখন গ'লে পথছোৱাৰ ব্লেক টেপিং ভাঙিবলৈ আৰম্ভ কৰে। সাধাৰণ এজাক বৰষুণতে পথছোৱা দুয়োকাষে ভাঙিবলৈ আৰম্ভ হোৱাৰ লগতে ঠায়ে ঠায়ে পথছোৱাৰ ওপৰত জমা হৈ ৰৈছে পানী। ঠিকাদাৰ বাহিনীৰ এনে ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে আজি ওলাই আহিল স্থানীয় শতাধিক ৰাইজৰ অভিযোগ, পুনৰ নিৰ্মাণ হৈ থকা এই পথটো আগৰ জৰাজীৰ্ণ ৰূপতে যথেষ্ট ভাল আছিল। পথছোৱা নিৰ্মাণৰ সময়ত আজি পৰ্যন্ত উপস্থিত হোৱা নাই ঠিকাদাৰৰ লগতে বিভাগীয় কোনো বিষয়া কৰ্মচাৰী। যেন পথ নিৰ্মাণ কৰা শ্ৰমিকে ঠিকাদাৰৰ ব্যক্তিগত মহৰীয়ে পালন কৰিবলগীয়া হৈছে সকলো দায়িত্ব। আৰু এই ক্ষেত্ৰত দুৰ্নীতিপৰায়ণ ঠিকাদাৰ বাহিনীৰ বিৰুদ্ধে পথ নিৰ্মাণৰ কাম বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সচেতন ৰাইজে। বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত হৈ বৃহৎ দুৰ্নীতিৰে নিৰ্মাণ কৰা পথছোৱা পুনৰ বিভাগীয় নীতি নিয়ম অনুসৰি পথ নিৰ্মাণ নকৰিলে স্থানীয় ৰাইজে পথ নিৰ্মাণৰ কাম অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাখিব বুলিও সকীয়াই দিয়ে ঠিকাদাৰ বাহিনীক। পথছোৱা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ বাহিনীয়ে কেনেদৰে কৰিছে পথ নিৰ্মাণৰ কাম, শুনক এইসকল স্থানীয় ৰাইজৰ মুখেৰে। মানে আমাৰ ৰাস্তা দুপুগুৰিৰ পৰা এইটো ৰাজাবাৰীলৈকে ৰাস্তা হৈ আছে, ৰিপেয়াৰিং কাম চলি আছে। এতিয়া চাওক, ৰিপেয়াৰিং কাম যে কৰি আছে, দিনত কাম নকৰে। দিনত আহিলে গোটেই দিন এনেকৈ আল্টি পাল্টি কৰি সন্ধিয়া সময়ত সিহঁতে কাম কৰে। দিনত যদি 100 মিটাৰ কাম কৰে, সন্ধিয়াৰ পিছত সিহঁতে গোটেইখিনি কাম মানে যেনে তেনেকৈ এই ৰাস্তাত তেলো নামাৰে। ভালকৈ ছাইডত চাব পাৰিব আপোনালোকে, যিবিলাক পকা কৰি আছে, এটা চাইকেল বা বাইক গ'লেও এনেকৈ পকা উঠি গৈ আছে। ইয়াতকৈতো ৰিপেয়াৰিং এতিয়া আগতে ভাল আছিল। এতিয়া আমি এনেকৈ জনাই আছোঁ যে এতিয়া গড়কাপ্তানি বিভাগ আমি আৰু আইন প্ৰশাসনৰ মানুহক আমি জনাই আছোঁ যে এনেকুৱা যদি কাম হৈ থাকে তেনেহ'লে ইয়াৰ পিছত আমি আৰু কাম কৰিব নিদিওঁ। আৰু আপোনালোকে দেখিব পাৰিব যে ৰাস্তাৰ যিবিলাক কাম হৈ আছে, এইবিলাক কাম ৰিপেয়াৰিঙৰ কাম আমি ক'তো দেখা নাই। এনেকুৱা ৰিপেয়াৰিং মানে 1 ইঞ্চি 1/2 ইঞ্চি মানুহ এনেকুৱা পকা কাম হোৱা নাই। আগতে যিটো ৰাস্তা আছিলে আমি ইয়াতকৈ আগতেই ভাল আছিলে। এতিয়া সিহঁতে কাম ভালকৈ ক'ব খুজিলে কয় আপোনালোকে আইনত যাওক, প্ৰশাসনত যাওক, ক'ত যাওক, সেইবিলাকত দেখায়। সিহঁতে ক'লেও নামানে আৰু দিনত কাম নকৰে। দিনত মানুহ থাকে, দিনত মানুহ থকাৰ কাৰণে সিহঁতে দিনত কাম নকৰে। এয়া সন্ধিয়া আগত আহিব, আহি ৰাতি কি কাম কৰিব সিহঁতে কাম কৰি যায়। দিনত আহিলে চাব আপোনালোকে ৰাইজ বাইক এটাও নাযায়, বাইক গাড়ী যিবিলাকেই যায় ৰাস্তা একদম খহি গৈ আছে। এতিয়া এনেকুৱা আমি হ'লে কাম কৰিব নিদিওঁ, ৰাইজে আমি এনেকৈ হ'লে কাম কৰিব নিদিওঁ। আৰু গড়কাপ্তানি বিভাগ আৰু আইন প্ৰশাসনক আমি জনাওঁ যে অতি শীঘ্ৰে এইটো ৰাস্তা যি কাম হৈ আছে ভালকৈ কৰক, নহ'লে আমি ৰাইজে ইয়াত কাম কৰিব নিদিওঁ আৰু বাধা দিম। আৰু ইয়াৰ বাহিৰে চাওক, যদি এনেকুৱা কামেই হয় তেনেহ'লে ইয়াৰ ৰিপেয়াৰিঙৰ কি কথা আছে? আগতে ভাল আছিলে, এতিয়া ৰিপেয়াৰিং কৰি যদি আমাৰ সুবিধাই নহয় তেনেহ'লে ৰিপেয়াৰিঙৰ কি কথা আছে? সিহঁতক ক'লে সিহঁতে আইন প্ৰশাসন ওপৰ মহলে যাব খোজে। কাম কৰা 24 ঘণ্টা হোৱাই নাই, ৰাস্তা 24 ঘণ্টা মানে কাম কৰা, আপুনি চাব কাম কৰা 24 ঘণ্টা একদিনো হোৱা নাই। এতিয়াই চব উঠি গৈ আছে। তেনেহ'লে আগতে ভাল আছিল। এতিয়াতো ৰাস্তা আৰু ঘাট হৈ আছে, বেছি হৈ আছে। তেল নামাৰে, ভালকৈ ক'লে তেল নামাৰে, ৰাতিহে বেছি কাম কৰিব খোজে। কিমান টকাৰ কাম ঠিকাদাৰ কোন কিবা গম পায় নেকি ৰাইজে? কামৰ টকাটো আমি তেনেকুৱা ভিত্তিত নাজানো কিমান, এইবিলাক তথ্য আমাক নিদিয়ে। আৰু আমি সিহঁতক সুধিছোঁ যে কামটো ভালকৈ কৰক। আৰু যিটো কামৰ একো চাইনবোৰ্ড লগোৱা নাই বা স্কিম কি আছে স্কিমো ৰাইজক সুধিলে একো নেদেখায়। আৰু সিহঁতক ক'লে সিহঁতেতো কোনো মানে পাত্তাই নিদিয়ে। ঠিকাদাৰ নাহে ইয়াত। বিভাগীয় যিবিলাক বিষয়া আছে বিভাগীয় কোনো বিষয় ইয়াত নাহে। তাৰমানে দুটা লেবাৰ দি কাম কৰে, কৰ্মচাৰী লেবাৰবিলাক আহে। সিহঁতক ক'লে কয় আমি কি জানো, আমি দিন হাজিৰা কৰা মানুহ, আমি কি জানো। সিহঁতকতো আমি একো কৰিব নোৱাৰোঁ। এতিয়া কথাৰ বাহিৰতো একো কৰিব নোৱাৰোঁ। এতিয়া আমি আইন প্ৰশাসনক আৰু
এই গড়কপ্তানি বিভাগ দৃষ্টি আকৰ্ষণ কৰিছোঁ, যদি অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটো কাম ৰিপেয়াৰিং কৰি আছে, যদি ভালকৈ কৰে তেনেহ'লে কৰক, ইয়াৰ বাহিৰে কিন্তু আমি কাম কৰিব আজিৰ পিছত আৰু কাম কৰিব নিদিওঁ। আৰু অতি শীঘ্ৰে এইটো বস্তু কি হৈছে, ৰাস্তাটো কেনেকুৱা হৈ আছে অতি তদন্ত কৰক, নহ'লে কিন্তু ৰাইজে বেলেগ বিহিত ব্যৱস্থা ল'ব। ইয়াৰ পিছত কিন্তু আমাক জগৰীয়া কৰিব নোৱাৰিব। সেইটো কাৰণে আমি গড়কপ্তানি বিভাগ আৰু আইন প্ৰশাসনক আমি জনাই দিছোঁ যে এইটো অতি শীঘ্ৰে ৰাস্তাটোৰ কাম স্কিম কেনেকুৱা আছে, কেনেকুৱা কৰিব লাগে, সেইটো কাম অতি শীঘ্ৰে সেইমতে আমাক কৰি দিয়ক। নহ'লে ইয়াৰ বাহিৰে নহ'লে আমি আৰু ৰাস্তাৰ কাম কৰিব নিদিওঁ, আৰু যিবিলাক কৰ্মচাৰী আহে আমি ইয়াত ঘূৰাই দিম। আৰু আপোনালোকে চাব পাৰিব যিবিলাক ৰাস্তাৰ কাম কৰি আছে, এনেকুৱা কাম আপোনালোকে ক'তো দেখিব নাপাব। ৰাস্তাটো বহুত হৈ আছে, এনেকুৱা নিকৃষ্টমানৰ ৰাস্তা ক'তো নাপাব আপুনি। চাব আপুনি এটা চাইকেল গ'লে যদি পকা উঠি যায়, এইটো এটা ৰিপেয়াৰিং হ'ব পাৰেনে? এইটোতো কেনেকুৱা ৰিপেয়াৰিং হ'ব নোৱাৰে। 3 কিলোমিটাৰ জেগা ৰিপেয়াৰিং হৈ আছে, 3 কিলোমিটাৰ জেগা ৰিপেয়াৰিঙত সিহঁতে এদিনো দিনত কাম নকৰে, সিহঁতে ৰাতিহে কাম কৰিব খোজে। কিয় ৰাতি কাম কৰিব খোজে? তেল ভালকৈ নামাৰে, সিহঁতে যিটো চেইন কেবল দিব লাগে সেইটো চেইন কেবল নিদিয়ে, যেনে তেনেকৈ মানে হাফ ইঞ্চি নিদিয়াকৈ যেনে তেনেকৈ মানে সিহঁতে মানে কৰি ৰাস্তাটো কামটো ক্লিয়াৰ কৰিব খোজে। এতিয়া চাওক, এইটো ৰাস্তা ৰিপেয়াৰিং কৰাৰ পিছতো সিহঁতেতো কৰি গুচি যাব, অসুবিধাটো আমাৰহে হ'ব, ৰাইজৰহে হ'ব। এতিয়া চাওক, ৰাস্তাটো যোনে লৈছে নাজানো কোনে লৈছে, কোনো এটা মানুহ ওপৰ মহলাৰ মানুহ নাহে, কোনো একো নাহে, হেল্পাৰ দি কাম চলাই আছে। আমি এটা ৰাইজে কোনো মানুহ এটা নাপাওঁ যে তাক কথা পাতিম যে কেনেকুৱা ৰাস্তা হৈ আছে, কি কথা, এনেকুৱা কোনো মানুহ নাহে। সিহঁতে কাম খালি যেনে তেনেকৈ কৰি ৰাস্তাৰ কাম এনেকুৱা কৰি আছে। সেইটোকে আমাৰ দুপাগুৰিৰ পৰা এই কৰ্টি বজাৰলৈকে যে ৰাস্তা আপুনি সিহঁতে যে কাম কৰি আছে, এই কামৰ কাৰণে আমাৰ ৰাইজ, আমাৰ এই অঞ্চলবাসী চব অসন্তুষ্ট প্ৰকাশ কৰিছে। এনেকুৱা ৰিপেয়াৰিং কাম আমি ক'তো দেখা নাই। কিমান ব্যস্ত এটা ৰোড আমাৰ এইটো, মানুহ মানে আপুনি চাব পাৰিব, আপুনি চাই আছে, এই অলপমান হ'ব চাগে 4-5 মিনিট, ইমান মানুহ ইয়াত দলবদ্ধ হৈছে। তো গোটেই দিন আপুনি ধৰি লওক ৰাতি আপোনাৰ ৰাতিপুৱাৰ পৰা ৰাতি 10টা-11টালৈকে মানুহ ইয়াত চলাচল কৰে, একদম ব্যস্ত ৰোড। সেই ব্যস্তৰ বিজি ৰোডত ইমান মানে বেয়াকৈ কাম চলি আছে, আৰু তাত তেখেতক সুধিলে একো উত্তৰ নিদিয়ে, ক'বা এনেকুৱা আহিছে, এনেকুৱা ৰিপেয়াৰিং আহিছে। আমি ক'তো দেখা নাই এনেকুৱা কাম। এই আপুনি চাই আছে চাগে, আপুনি তেল যে সিহঁতে মাৰি আছে, একদম মানে ইমান পাতলকৈ মাৰি আছে, তলত মাটি ওপৰত তেল মাৰি পেলাই এনে মানে আপোনাৰ মাল পেলাই এনে কাম কৰি আছে। সেইটোৰ কাৰণে আমি অসন্তুষ্ট। আৰু ক'তো দেখা গৈছে যেন আপোনাৰ হাফ ইঞ্চি আছে, আৰু ক'তো আপোনাৰ 3 ইঞ্চিমান আছে, 4 ইঞ্চিমান আছে, আৰু ক'তো আপোনাৰ হাফ ইঞ্চিতকৈ কমো আছে। এই চাইকেল বা বাইক গ'লে সেই ৰাস্তা দুলীয়াটো উঠি যায়। ঠিকাদাৰৰ নাম কি গম পায়? ঠিকাদাৰৰ নাম আপোনাৰ ৱাহিদুৰ ৰহমান, আৰু আপোনাৰ মহৰীয়া আছে, এদিনো অহা নাই, মই পোৱাই নাই। এই মহৰীয়া আহে, আৰু আপোনাৰ লেবাৰ সেইবিলাক আহে, আৰু মানে মানুহ আহে নে ইয়াত? গড়কাপ্তানি মানে অহা নাই। এই ঠিকাদাৰজনেই নাহে, গড়কাপ্তানি বাহিৰটো বাদেই, ঠিকাদাৰজনেও নাহে। মানে কথাটো হ'ল, মানে আচল কথাটো হ'ল, আপোনাৰ ধৰি লওক সিহঁতে কাম কৰে আপোনাৰ সন্ধিয়া, লেবাৰবিলাক আপুনি 10টা-11টাত আহি গ'লেও সিহঁতে কাম নকৰে এনেকুৱা সময় লগাই দিয়ে। পিছত কাম আৰম্ভ হয় আপোনাৰ 4-5টা বজাৰ পৰা, তাৰপৰা আপুনি ৰাতি 8টা-9টালৈকে এন্ধাৰৰ পিছত কাম কৰে, একদম মানুহ কমি যায় তেতিয়া। তো সেইটো মানে আমাৰ আপত্তি, আমাৰ ৰাইজৰ আপত্তি, আমাৰ এই অঞ্চলবাসীৰ আপত্তি যে কামটো ভালকৈ হ'ব লাগে। যিটো মানে ভালকৈ যি স্কিম আছে, সেই স্কিমতে আপুনি কাম কৰক। যদি নকৰে তাৰপিছত আমি ইয়াতকৈ বিহিত ব্যৱস্থা ল'ম, আৰু বেলেগকৈ আমি আন্দোলন তুলি ধৰিম। সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে মিডিয়া যোগে আপুনি এইটো কথা ওপৰ বিহাৰলৈকে, ওপৰ মহললৈ আপুনি ভালকৈ পচাই দিয়ক এই কাম। এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়, এই প্ৰতিবেদন আপোনাৰ বাবে, কাৰণ পথ নিৰ্মাণৰ কামত কোনোবা ঠিকাদাৰে নামমাত্ৰ দুৰ্নীতিৰ আশ্ৰয় ল'লেও সেইজন ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল আপুনিয়ে। কিন্তু এই কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ ৱাহিদুৰ ৰহমান আপোনাৰ ৰঙা চকুলৈ অকণমানো ভয় নকৰা এজন ঠিকাদাৰ। প্ৰশ্ন হয়, এনে দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে আপুনি ল'ব পাৰিবনে কিবা ব্যৱস্থা, নে এনেদৰে কাম সম্পন্ন কৰি পকেট গৰম কৰি সাৰি যাব ঠিকাদাৰ বাহিনী? নিউজ এক্স ৰিপৰ্ট ND 365।